নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি জলফাই আচাৰ বনালোঁ। মইনো কেনেকৈ জলফাই আচাৰ বনালোঁ আপোনালোকক দেখাম বুলি ভাবিলোঁ। জলফাইখিনি আগতে বইল কৰি এয়া ফুটা গামলা এটাত উলিয়াই ল'লোঁ। তাৰপাছত মছলাখিনি যোগাৰ কৰি ল'লোঁ। মছলাৰ ভিতৰত মই লৈছোঁ বগা সৰিয়হ, জিৰা, ধনিয়া আৰু চফ কেইটামান আৰু বিহ জলকীয়া কেইটামান আৰু শুকান জলকীয়া কেইটামান। এতিয়া জলফাইখিনি মই ধুনীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আচাৰ সকলোৱে বনাব জানে, কিন্তু মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখাম বুলি ভাবিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই এতিয়া জলফাইখিনিত হালধি ভালদৰে সানি লৈছোঁ। গোটেইখিনি জলফাইত লগাকৈ নিমখ মই এতিয়াই নাই দিয়া, মই নিমখ পাছতহে দিম। এতিয়া এয়া ধুনীয়াকৈ সানি কমেও মই ৰ'দত আধা ঘণ্টামান ৰ'দত দি থ'ম পাতলা পাতলাকৈ। তাৰপাছত কেৰাহীখন পাতি যিখিনি মই মছলা গোটাই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ এতিয়া অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই মিক্সি বাতি এটাত উলিয়াই ল'ম অকণমান ঠাণ্ডা হ'লত। মিক্সি বাতিটোত উলিয়াই দেখিছেনে ধুনীয়াকৈ মছলাখিনি পিচি ল'লোঁ। পিচি লোৱাৰ পাছতে মই কেৰাহীখন পাতি তাত জোখমতে মিঠাতেল দিলোঁ। আচাৰত তেল অকণ বেছি হ'লে ভাল লাগে, নহয়নে বাৰু? তেলখন গৰম হোৱাৰ পাছতে মই জলফাই যিখিনি হালধি সানি থৈছিলোঁ সেইখিনি দি কমেও 5-6 মিনিটমান ভাজিয়ে থাকিম। মছলা নিদিয়াকৈ ভাজিয়ে থাকিম। তেতিয়া আচাৰটো খাবলৈ কোমল হৈ থাকে, টান নহয়। সেইটো কাৰণে মই অকণমান দেৰি ভাজি ৰাখোঁ। এয়া ভজাৰ পাছতে মই যিখিনি মছলা পিচি ৰাখিছিলোঁ দি দিলোঁ। মছলা দিয়াৰ পাছতো মই কমেও 5-6 মিনিটমান আকৌ ভাজিয়ে থাকিলোঁ। মছলাটো যিমান ভাজে সিমানেই ভাল। আচাৰখিনি ভাজি ল'লে কিন্তু গেছটো অকণমান কমাই ল'ব। জলকীয়াখিনি মিক্সিত দিবলৈ পাহৰিলোঁ কাৰণে বিহ জলকীয়াকেইটা সৰু সৰুকৈ কাটি দিলোঁ। এয়া সৰু সৰুকৈ কাটি দিলোঁ। দেখিছেনে আচাৰকণ দেখিবলৈ ইমান ধুনীয়া হৈছে। এতিয়াহে মই জোখমতে নিমখ দিলোঁ। নিমখ দি আকৌ ভালদৰে লৰাই দিলোঁ। আচাৰকণ দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হ'লত এয়া দেখিছেনে বৈয়ামটোত ধুনীয়াকৈ ভৰাই ল'লোঁ। এয়া মোৰ আচাৰ হৈ গ'ল, বৈয়ামেই হ'ল। আজিলৈ আহিছোঁ, বাই বাই।